নমস্কাৰ, মই ডায়েটিচিয়ান ৰিমঝিম বৰা। আজি আপোনালোকৰ আগত আকৌ হেল্থ চিকিউৰ প্লাছৰ তৰফৰ পৰা আহিলোঁ। হেল্থ চিকিউৰ প্লাছ হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে ডায়েট কাউন্সেলিঙৰ লগতে মেণ্টেল হেল্থ কাউন্সেলিং, য়োগা, মাইণ্ডফুলনেছ আদি বিভিন্ন সেৱাসমূহ লাভ কৰিব পাৰিব। আজিৰ মই ক'বলৈ ওলাইছোঁ শিশুসকলৰ খাদ্য ব্যৱস্থা কেনেকুৱা হ'ব লাগে। এতিয়া প্ৰথম যদি মই ক'বলৈ যাওঁ, শিশু এটা যেতিয়া জন্ম হয়, জন্ম হোৱাৰ 1 পৰা 2 ঘণ্টাৰ পিছত আমি মাকৰ গাখীৰ দিব লাগে। আমি শিশুটোক কোনো ধৰণৰ বেলেগ পদাৰ্থ যেনে মৌ জোল হওক বা কিছুমান ট্ৰেডিশ্যনেল বেলেগ কিছুমান বস্তু হ'ব পাৰে, সেই বস্তুবোৰ আমি কেতিয়াও দিব নালাগে। সদায় আমি মাকৰ গাখীৰেৰে আৰম্ভ কৰিব লাগে। মাকৰ যোনটো প্ৰথম গাখীৰ হয় সেইটো আমি কলষ্ট্ৰাম বুলি কওঁ, আৰু কলষ্ট্ৰামটো যোনটো ডাঠ হয় অলপ গাখীৰটো আৰু হালধীয়া ৰঙৰ হয়। কলষ্ট্ৰামত বহুত বেলেগ ধৰণৰ ভিটামিনছ, মিনাৰেলছ, এণ্টিবায়'টিক প্ৰপাৰ্টিজ, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আদি পোৱা যায়। তাৰ লগতে শিশুটোৰ যোনটো ইমিউনিটিৰ কাৰণে বহুত বেছি উপযোগী হয় মাকৰ প্ৰথম কলষ্ট্ৰাম গাখীৰখিনি। গতিকে সদায় আমি সেই গাখীৰখিনি খুৱাবলৈ যত্ন কৰিব লাগে। আৰু তেনেকেই আমি শিশুটিক 6 মাহলৈকে অকল মাতৃদুগ্ধই পান কৰাব লাগে। আমি মাতৃদুগ্ধৰ বাহিৰে বেলেগ কোনো ধৰণৰ বস্তু আনকি পানীও দিব নালাগে। 6 মাহ হৈ যোৱাৰ পিছত শিশুটিক লাহেকৈ আমি অলপ ছেমি চলিড ডায়েট বুলি যোনটো আমি কওঁ, মানে আমি লুথুৰু জাতীয় খাদ্য, খিচিৰি আদি দিব পাৰোঁ। এতিয়া আমি প্ৰথম শিশুটিক অকল এটা ধৰণৰ বস্তুৱেই দি আৰম্ভ কৰিব লাগে। কেতিয়াও আমি 2-3 ধৰণৰ খাদ্য একেদিনাই দিব নালাগে। প্ৰথম সেই খাদ্যটো এডজাষ্ট হ'বলৈ দিব লাগে, তাৰপিছত লাহে আমি বেলেগ খাদ্য ইন্ট্ৰডিউচ কৰিব পাৰোঁ। এতিয়া আমাৰ যিহেতু অসমত প্ৰধান খাদ্যই হৈছে ভাত বা চাউল, গতিকে আমি প্ৰথম চাউলজাতীয় বস্তুৰে আৰম্ভ কৰিব লাগে। এতিয়া শিশুটিৰ আমাৰ অসমত এটা নিয়ম আছে মুখত ভাত দিয়া। গতিকে মুখত ভাত দিয়া যোনটো ট্ৰেডিশ্যন হয় সেইটো আমি যিমান পাৰোঁ 6 মাহৰ পিছত সোনকালে কৰিবলৈ যত্ন কৰিব লাগে। কিয়নো 6 মাহৰ পিছত শিশুটিৰ অকল যদি মাকৰ দুগ্ধ দি থাকোঁ তেতিয়াহ'লে যোনখিনি শাৰীৰিক নিডছ আছে শিশুটিৰ, সেই নিডছখিনি সম্পূৰ্ণ নহয়। মানে শিশুটি 6 মাহৰ পিছত যিহেতু লাহে বহিব আৰম্ভ কৰে, চুঁচৰিব আৰম্ভ কৰে, থিয় হ'ব আৰম্ভ কৰে, গতিকে এনাৰ্জি নিডছখিনি বাঢ়ি যায় আৰু অকল মাতৃদুগ্ধই সেইখিনি পূৰাব নোৱাৰে। গতিকে আমি যিমান সোনকালে পাৰোঁ ছেমি চলিড ডায়েট আৰম্ভ কৰিব লাগে। তেনেকেই আমি শিশুটিক 1 বছৰলৈকে লাহে আমি ছেমি চলিড ডায়েট দি থাকিম। তেতিয়া তাৰ পিছত যেতিয়া শিশুটি অলপ খাব পৰা হ'ব বা দাঁত ভালকৈ আহিব, তেতিয়া আমি মাছ, মাংস, কণী, আমি যেনেকৈ খাদ্য গ্ৰহণ কৰোঁ ঘৰত, সেই তেনেকুৱা ধৰণৰ খাদ্যই দিব পাৰোঁ। আমি এদিনত 4 পৰা 5 বাৰ বা তাতছে বেছিও যদি আপোনালোকে দিব বিচাৰে অলপকৈ দিব পাৰিব। যিহেতু শিশু এটাই অলপে খাদ্য খায়, গতিকে আমি ঘনাই দি থাকিব পাৰোঁ। তাৰ লগত আমি এইটো চাব লাগে কি 1 বছৰৰ তলত আমি শিশুটিক যাতে চেনি বা নিমখ জাতীয় বস্তু নিদিওঁ। যিমান পাৰোঁ আমি চেনি আৰু নিমখটো ব্যৱহাৰ কৰিব নালাগে। 1 বছৰৰ পিছত আমি নিমখটো কম পৰিমাণত দিব পাৰোঁ। আৰু গৰু গাখীৰ আমি শিশুটিক কেতিয়াও 1 বছৰৰ তলৰ দিব নালাগে। 1 বছৰৰ পিছত আমি লাহে আৰম্ভ কৰিব পাৰোঁ। গতিকে এইখিনিয়ে হৈছে থুলমূলকৈ আমি এটা শিশু জন্ম হোৱাৰ পিছত 1 বছৰ বা 1 বছৰৰ পিছত আমি কেনেকৈ খুৱাব পাৰোঁ, এই গোটেই কথাখিনিত মই সাঙুৰিবলৈ চেষ্টা কৰিলোঁ। গতিকে আজি এইখিনি কৈয়ে মই মোৰ টপিকটো সামৰণি মাৰিছোঁ। আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।